নমস্কাৰ সৰ্বদসকল অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ আজি 5 ফেব্ৰুৱাৰীৰ ৰাতিপুৱাৰ গুৰুত্বপূৰ্ণ খবৰসমূহলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে দুটা সুখবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। হয়, আমি আজিৰ এই দুটা সুখবৰ জানি ল'ম। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী আৰু সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলৰ আজিৰ প্ৰথমটো সুখবৰ হৈছে কেন্দ্ৰীয় চৰকাৰে বাজেটত অংগনবাড়ী কৰ্মী আৰু আশা কৰ্মীসকলৰ বাবে এটা বৃহৎ উপহাৰ ঘোষণা কৰিছে। হয়, এয়া চাওক, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ ডাঙৰীয়ানীয়ে বাজেটত ঘোষণা কৰিছে যে আয়ুষ্মান ভাৰত যোজনাৰ অধীনত সমগ্ৰ দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলক কভাৰেজ কৰা হ'ব। অৰ্থাৎ এতিয়াৰ পৰা দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা আৰু আশা কৰ্মীসকলে আয়ুষ্মান ভাৰত যোজনাৰ সুবিধাসমূহ লাভ কৰিব। সৰ্বদসকল অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আজিৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ হ'ল লোকসভাত কেন্দ্ৰীয় চৰকাৰৰ মহিলা আৰু শিশু বিকাশ বিভাগৰ মন্ত্ৰী ডাঙৰীয়ানীক সন্মানীয় সাংসদ শ্ৰীমতী সুমলতা আমৰিছে অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ মাননী বৃদ্ধিৰ ওপৰত বহুকেইটা প্ৰশ্ন উত্থাপন কৰে। হয়, সন্মানীয় সাংসদগৰাকীয়ে বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক প্ৰথমটো প্ৰশ্ন কৰিছিল, চৰকাৰে লক্ষ্য কৰিছেনে যে অংগনবাড়ী কৰ্মী সহায়িকাসকলে কৰা কামৰ তুলনাত তেওঁলোকক যি মাননি দিয়া হয় সেয়া অতি কম, অৰ্থাৎ একেবাৰে ন্যূনতম। যদি হয় তেন্তে মাননিৰ পৰিমাণ বৃদ্ধিৰ বাবে কিবা পদক্ষেপ গ্ৰহণ কৰিছেনে? পদক্ষেপসমূহৰ সবিশেষ জনাব। সৰ্বদসকল লগতে 9 নম্বৰ প্ৰশ্নত উত্থাপন কৰিছে যে শিশু প্ৰতিষেধক পৰিচনৰ পৰিমাণ অৰ্থাৎ ভেকচিন ডিউটিৰ টকা অংগনবাড়ী কৰ্মী সহায়িকাসকলক সময়মতে প্ৰদান কৰা হৈছেনে নে নাই? যদি হৈছে তেন্তে ইয়াৰ সবিশেষ জনাব। হয় সৰ্বদসকল, প্ৰশ্নকেইটাৰ উত্তৰ বিভাগীয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে বাজেট চলাকালীনতে দিব। আমি ইয়াৰ সবিশেষ আপোনালোকক পৰৱৰ্তী সময়ত জনাম। গতিকে সৰ্বদসকল এয়া নিশ্চয় আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে আৰু আশা কৰ্মীসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। আশা কৰিছোঁ আপোনাৰ লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ সম্পূৰ্ণ শুদ্ধ তথ্যৰ ওপৰত পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আমাৰ আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।